এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়া বিধানসভা সমষ্টিৰ বংগীয় বিদ্যালয়ত ইভিএম বিকল হৈ পৰিছে। পুৱাৰে পৰা ইভিএম বিকল হোৱাৰ বাবে বহু লোক ঘূৰি যাবলৈ বাধ্য হৈছে। ভোটদান কৰিবলৈ আহি শাৰী পাতি আছিল বহু লোক, কিন্তু ইভিএম বিকল হোৱাৰ বাবে বহু লোক ঘূৰি যাবলগীয়া হৈছে। ইভিএম বিকল হোৱাৰ বাবে বহু যন্ত্ৰণাত ভুগিবলগীয়া হৈছে বহুকেইগৰাকী বয়োজ্যেষ্ঠ লোকো। জনাই আছো তিনিচুকীয়াত সংঘটিত হৈছে এই ঘটনা। তিনিচুকীয়া বিধানসভা সমষ্টিৰ বংগীয় বিদ্যালয়ৰ ইভিএম বিকল হৈ পৰিছে। ইভিএম বিকল হোৱাৰ বাবে বহু লোক ঘূৰি গৈছে। ভোটদান কৰিবলৈ আহি বহু লোকে বহু সময় ধৰি শাৰী পাতি আছিল, কিন্তু ইভিএম বিকল হোৱাৰ বাবে পুনৰ ঘৰমুৱা হ'ব লগা হৈছে বহু ব্যক্তি। মই 8:30 পৰা ৰৈ আছো। এই মানুহজনক চব কিমান বহুতগাল মানুহ বহি থাকিব লাগে হৈছে। সিহঁতে চেঞ্জ কৰি আছে, বাৰ বাৰ কৈ আছে চেঞ্জ কৰি আছে। আইডিয়া কমপ্লিট চেঞ্জ কৰি দিব নে নহ'লে এইটো অৰ্ডাৰ টাইম দিন ক'ব লাগে অলপ পিছত। তাৰপিছত ভোট কৰিব চবক কিমান টাইম ঠিক আছে। বাকী বেলেগ চাওঁ, আপুনি চাওক পেচেণ্ট কিমান বয়সীয়াল মানুহ, তেওঁক হাইলাইট কৰক কিমান বয়সীয়াল মানুহ কোনো ব্যৱস্থা বহিবলৈ ভালকে তেওঁৰ কাৰণে এতিয়া বেলেগকে থাকিব লাগিছিল। বজাত আহি পাইছো তেতিয়া মানে থিয় হৈ আছো। অকমান পাছতে মানে মেচিনটো বেয়া হৈ আছে। মেচিনটো বেয়া হৈছে, ভাল হ'ব ইমান দেৰিৰ পৰা ৱেইট কৰি আছো। তাৰপিছতে এটা দুটা তিনিটা এতিয়া কিজানি 3 নম্বৰ মেচিন আহিছে নেকি, ঠিকে হোৱা নাই। এতিয়া মই ঘৰত গুচিয়ে যাম। আমাৰ চুগাৰৰ পেচেণ্ট হয়, চুগাৰৰ পেচেণ্ট হয়। তেওঁক মই জোৰ জবৰদস্তি কৰি চুগাৰৰ দৰৱ খালে, মেডিচিন খালে, মই জোৰ জবৰদস্তি কৰি 1 কাপ চাহ, আৰু তেওঁ কৈছে কিমান দেৰি লাগিব, যাম আৰু ভোটটো দিম গুচি আহিমগে। তো জোৰ জবৰদস্তি 1 কাপ চাহ 2টা বিস্কিট খুৱাই মই গৈ আহিছো। এতিয়া ইমান দেৰিৰ পৰা থিয় হৈ মই গুচিয়ে যাম বুলি ভাবিছিলো। তেওঁ কৈছে নাই, যেতিয়া আহিছো একেবাৰে দিয়ে থৈ যাম। ভাল হোৱা নাই, এতিয়ালৈকে ভালে হোৱা নাই। এনেকুৱা আৰু 1-1.5 ঘণ্টা লাগিব। তেনেকুৱাই আৰু আমিতো এপ্ৰক্সিমেটলি 9টা বজামান আহিছো। তেতিয়াৰ পৰা ৰখি আছো লাইনত। এতিয়ালৈকে মেচিনটো বেয়া, এবাৰ ছেট চেঞ্জ কৰিছে, তাৰপিছত আকৌ এবাৰ আহি এতিয়া 3 নম্বৰ বাৰ ছেট চেঞ্জ কৰি আছে। এতিয়া চাওঁ কি হয়। 3 নম্বৰ আনিছে, নট অনলি মেচিন, পুরো সেটটোৱে আনিছে। নাজানো হয় দিয়া নহয়। একেলগে আহিছে, একেলগে 8:20 চাৰে 8টাৰ ভিতৰতে।